নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই আজি আকৌ এটা নতুন কেৰিয়াৰৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। বিষয়টো হ'ল আৰ্ট এপ্ৰিচিয়েশ্যন বা কলাৰ প্ৰশংসা। আমাৰ অসমীয়াত এষাৰ কথা কোৱা হয়, সুন্দৰৰ আৰাধনা জীৱনৰ খেল। মানুহৰ জীৱনটোৱেই হ'ল সুন্দৰৰ আৰাধনা, সেইকাৰণেই কোৱা হয় যে সত্যম শিৱম সুন্দৰম। গতিকে আৰ্ট এপ্ৰিচিয়েশ্যন এনে এটা বিষয় যিটো বিষয় মানুহে সুন্দৰৰ আৰাধনা কৰাৰ লগতে নিজৰ কেৰিয়াৰো গঢ়ি তুলিব পাৰে। এতিয়া আৰ্ট এপ্ৰিচিয়েশ্যন বুলি ক'লে কি বুজো? আৰ্ট এপ্ৰিচিয়েশ্যন হ'ল যে চকুৰে দেখা কলা, যেনে ছবি, মূৰ্তি, পেইণ্টিং আদিৰ বিষয়ে বৰ্ণনা কৰা আৰু তাৰ বিষয়ে সমালোচনা কৰা বা তাৰ বাণিজ্যিক প্ৰসাৰ কৰা, এইখিনিয়ে হ'ল আৰ্ট এপ্ৰিচিয়েশ্যনৰ কাম। বহু ল'ৰা ছোৱালীয়ে সৰুৰে পৰা আৰ্ট কৰি ভাল পায়, পেইণ্টিং কৰি ভাল পায়। গতিকে তেওঁলোকে কিবা কাৰণত হয়তো পেইণ্টিং বা আৰ্টৰ বিষয়ত তেওঁলোকে ডিগ্ৰী বা ডিপ্ল'মা ল'ব নাযায়, কিন্তু তাৰ পৰিৱৰ্তে কোনোবা ইংৰাজী বিষয় বা অসমীয়া বিষয় বা কোনোবা ভাষা বিষয় শিকে বা বেলেগ বিষয় পঢ়ে। কিন্তু পিছত তেওঁলোকৰ যিহেতু সৰুৰে পৰা আৰ্ট কৰা বা পেইণ্টিং কৰাৰ এটা ইণ্টাৰেষ্ট আছিলে, গতিকে তেওঁলোকে সেই আৰ্ট এপ্ৰিচিয়েশ্যনৰ বিষয়ে ছমহীয়া বা এবছৰীয়া বা তিনিমহীয়া কিছুমান শ্বৰ্ট টাৰ্ম কোৰ্চ কৰি লৈ এই বিষয়ত তেওঁলোকে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। এই বিষয়ে তেওঁলোকে মেগাজিনত লিখিব পাৰে, টিভি চেনেলত গৈ সেই বিষয়ে আলোচনা কৰিব পাৰে বা কোনো বিভিন্ন মানুহে আজিকালি নিজৰ নিজৰ প্ৰদৰ্শনী কৰে, সেই প্ৰদৰ্শনীৰ বিষয়ে লিখি তেওঁলোকে তাত ধন আহৰণ কৰিব পাৰে বা তেনেকুৱা বহুত আৰু অৰ্গেনাইজেশ্যন আছে যিবোৰে পেইণ্টিংসমূহ বিক্ৰী কৰে, সেই অৰ্গেনাইজেশ্যনত তেওঁলোকে চাকৰিও পাব পাৰে। আমি সদায় আৰ্ট বুলি ক'লে আমাৰ মনলৈ আহে লিঅ'নাৰ্ডো ডা ভিঞ্চিৰ মনালিছা ছবিখনৰ কথা, নতুবা আমি ভাবোঁ MF হুছেইনৰ কথা বা ছালভাডৰ ডালিৰ কথা, কিন্তু সেইটো নহয়। আজিকালি এস্থেটিক পৃথিৱীত সকলোৱে আৰ্টৰ আদৰ কৰে, এখন আৰ্টৰ দাম বহুত হয়। গতিকে সেই আৰ্টবোৰৰ যদি প্ৰকৃত মাৰ্কেটিং কৰিব পাৰে, সমালোচনা কৰিব পাৰে, সৰু সুৰা আৰ্টিষ্টৰ আৰ্টবোৰো আজিকালি বহুত দামত বিক্ৰী কৰিব পাৰে আৰু তাত মুখ্য ভূমিকা ল'ব পাৰে এই আৰ্ট এপ্ৰিচিয়েশ্যন কৰা ব্যক্তিসকলে বা যিসকলে আৰ্টৰ বিষয়ে সমালোচনা বা প্ৰচাৰ কৰে। গতিকে এইটো এটা কথা হ'ল যে ইণ্টাৰেষ্টৰ ওপৰত কথা। যোনে আৰ্ট কৰি ভাল পায়, সৰুৰে পৰা পেইণ্টিং কৰি ভাল পায়, লগতে ভাষাৰ ওপৰতো কিছু জ্ঞান আছে, তেওঁলোকে তেতিয়া নৰ্মেল BA MA পঢ়ি এনেই বহি থকাতকৈ যদি এই আৰ্ট এপ্ৰিচিয়েশ্যনৰ লাইনতো যায়, তেওঁলোকে নিজৰ জীৱিকা আহৰণ কৰাৰ লগতে নিজৰ হবি বা নিজৰ যিটো চখ সেইটোও ফুলফিল কৰিব পাৰিব। সেইকাৰণে মই ভাবোঁ যে নতুন প্ৰজন্মৰ বাবে এই আৰ্ট এপ্ৰিচিয়েশ্যনটো এটা ভাল কেৰিয়াৰ অপৰচুনিটি আৰু ই মানুহক জীৱন আৰু জীৱিকাৰ কাৰণেও সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰিব পাৰে বা সহায় কৰিব পাৰে। ধন্যবাদ।